আমি আজি গুৱাহাটীৰ পৰা ফুৰিবলৈ আহি আছোঁ পাৰ্টি অফিচলৈ। এটা কথা হ'ল যে আমি আমাৰ গাড়ীত পাৰ্টিৰ প্ৰচাৰ পত্ৰ আৰু আমাৰ যিটো চিম্বল পাৰ্টি চিম্বল এইখিনি লৈ আহিছিলোঁ। আগতে আমাৰ ইয়াতে বৰপেটা বিধানসভা সমষ্টিৰ ইটাখোলা বুলি জেগা এখন আছে। পাকা বেতবাৰী সমষ্টিটো হৈছে পাকা বেতবাৰী। এতিয়া এই সমষ্টিত ইটাখোলা নামে জেগাখনত আমাক ইণ্টাৰচেপ্ট কৰিলে পুলিচে অথৰিটি ইলেকশ্যন কমিশ্যনৰ পৰা। আমি তেওঁলোকক ক'লোঁ যে আমাৰ ইয়াতে বিশেষ একোটো নাই, খালি প্ৰচাৰ পত্ৰ কেইখন আছে আৰু চিম্বল এটা নাই। কিন্তু তেওঁলোকৰ স্থিতিটো হৈছে যে কোনো প্ৰচাৰ পত্ৰ দিব নোৱাৰে, এনেধৰণৰ কথা পাতে। আৰু তাৰ ফলত প্ৰায় আমি আধা ঘণ্টাতকৈ বেছি ইয়াতে আমি ৰৈ থাকিব লগা হ'ল। আৰু তাৰ ফলত ইয়াতে যিহেতু আমাৰ ঋতুৰঞ্জন দাসে ইলেকশ্যন কমিশ্যনৰ মিটিঙত গৈছিল, পাৰ্টিবিলাকক যেতিয়া মাতিছিল, তেওঁ বিভিন্নজনৰ ফোন চোন এইবিলাক তেওঁৰ হাতত আছে। তেওঁ যোগাযোগ কৰিলে, যোগাযোগ কৰাৰ ফলত এতিয়া বৰপেটাৰ কমিশ্যনাৰকো লগ ধৰিলে, ফোনত অভাৰ ফোন, আৰু তাৰ ফলত এতিয়া আমাক যাব কৈছে, আমাক ৰেহাই দিছে। গতিকে এইখিনিয়ে নেচাৰেলি এইটো এটা শ্বৰ্ট অফ হাৰাছমেণ্ট বুলি ক'ব খোজোঁ যে ইলেকশ্যনত যেতিয়া ফ্ৰী ফেয়াৰ এটা হোৱা দৰকাৰ। গতিকে সেই ক্ষেত্ৰত যেন কিছু ইয়াতে কিছু ৰেষ্ট্ৰিকশ্যন আৰোপ কৰা হৈছে, যিটো আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত হওক, যোগাযোগ কৰাৰ ক্ষেত্ৰত হওক, এইটো যথেষ্ট পৰিমাণে বাধা সৃষ্টি হয়। মই এইদৰে ব্যৱস্থাটো সমৰ্থন কৰিব পৰা নাই, গৰিহণা নাই। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি